নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ নতুন ভোটাৰৰ নাম আপোনালোকে ভোটাৰ তালিকাত কেনেকৈ অন্তৰ্ভুক্ত কৰিব অৰ্থাৎ নিউ ভোটাৰৰ এপ্লাই কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। চ' প্ৰথমে NBSP বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম যেটো লিংক পাব ইয়াত আপোনালোকে ক্লিক কৰিলে এইটো পেজত আহি যাব। ঠিক আছে, মই প্ৰথমৰ পৰা লগইন কৰি ৰাখিছিলোঁ, এইটো লগ আউট কৰি পেলাই আপোনাক প্ৰথমৰ পৰা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেইটো মই আপোনালোকক লগইন পেজত এনেকৈ আপোনালোকে আহি যাব। লগইন পেজত অহাৰ পিছত আপোনালোকে ওপৰত দেখা পাইছে সাইন আপৰ এটা অপশ্যন আহি আছে। ঠিক আছে, আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া আপুনি সাইন আপত ক্লিক কৰিব আৰু প্ৰথমৰ পৰা আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ঠিক আছে, সাইন আপত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি কেপচা কোডটো ধুনীয়াকৈ ফিল কৰিব আৰু কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ নাম যেটো হয় নামটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু আপোনাৰ সাৰনেম যেটো আছে সাৰনেমটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ৰিকুৱেষ্ট OTP। ঠিক আছে, আপোনাৰ নামটো ধুনীয়াকৈ ইয়াত লিখিব, তাৰপিছত আপোনাৰ সাৰনেমটো লিখিব। সাৰনেম লিখাৰ পিছত আপুনি ৰিকুৱেষ্ট OTPত আপুনি ক্লিক কৰি দিব। ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। ঠিক আছে, এনেকৈ আপোনাৰ মোবাইলত এনেকৈ OTP এটা আহি যাব। OTPটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি কি তলত দেখা পাইছে ভেৰিফাইৰ এটা অপশ্যন শ্ব' হৈ আছে। ঠিক আছে, OTPটো ফিল কৰাৰ পিছত আপুনি ভেৰিফাই বুলি মাৰিব আৰু আপোনাক দেখুৱাই দিব ইউ আৰ ছাকচেছফুলি সাইন আপ। ঠিক আছে, কাইণ্ডলি লগ ইন উইথ ইউৰ নিউ কেণ্ডিডেটছ। ঠিক আছে, এনেকৈ অপশ্যনটো আহি যাব। ইয়াত আপুনি কি কৰিব অ'কে মাৰি পেলাই আপোনাৰ যেটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই মোবাইল নাম্বাৰটো দিব। দিয়াৰ পিছত আপুনি কেপচাৰ কোডটো আহি আছে, কেপচাৰ কোডটো ফিল কৰিব আৰু সেন্ড ৰিকুৱেষ্ট OTPত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, সেই OTPটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব আৰু আপোনাৰ ভেৰিফাই এণ্ড লগইনৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। তেতিয়া আপুনি কি হৈ যাব লগইন হৈ যাব। ঠিক আছে, লগইন হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা পপআপ এটা আহি যাব। ইয়াত আপুনি প্ৰথমতে আহিব, প্ৰথমত দিয়া আছে ফ্ৰম 6। ঠিক আছে, এইটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত গোটেই ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ইয়াত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা এপ্লিকেশ্যন ফৰ্ম আহি যাব। ইয়াত আপুনি কি কৰিব আপোনাৰ ষ্টেটটো ড্ৰপ ডাউনৰ পৰা আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত আপোনাৰ যেটো আছে LAC আপোনাৰ লোকসভা সমষ্টি যেটো আছে সেইটো আপুনি ইয়াত ড্ৰপ ডাউনত পাই যাব, তাৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ৰাইট সাইড কৰ্নাৰত আহিব। ইয়াত আপুনি নেক্সটৰ এটা অপশ্যন দেখা পাইছে, সেই নেক্সটত আপুনি ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পাৰ্চনেল ডিটেইলছৰ অপশ্যনত ইয়াত আহি যাব। তাৰপিছত ইয়াত আপুনি কি কৰিব আপোনাৰ ফাৰ্ষ্ট নেমটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি যেতিয়া টেপ মাৰিব ধুনীয়াকৈ আপোনাৰ নামটো অসমীয়াত আহি যাব। তাৰপিছত আপুনি সাৰনেমটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ সাৰনেমটো ধুনীয়াকৈ ইয়াত আহি যাব। তাৰপিছত তলত আপুনি দেখা পাইছে পাছপোৰ্ট সাইজ এটা ফটো আপলোড কৰিব লাগিব। তাৰপিছত আপুনি চ'ৰ্চ ফাইলত ক্লিক কৰি দিব। তাৰপিছত আপুনি যেটো ফটো বনাই ৰাখিছিলে সেই ফটোটো আপুনি ইয়াত ধুনীয়াকৈ আপলোড কৰি দিব আৰু অলপ ক্ৰপ কৰি পেলাই ধুনীয়াকৈ এনেকৈ মিলাই দিব। মিলাই দিয়াৰ পিছত আপুনি সেভ এটা বুটাম দেখা পাইছে, সেভত ক্লিক কৰি দিব। সেভত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিটেইলছটো অটোমেটিক সেভ হৈ যাব। ঠিক আছে, অলপ সেভ হওঁতে অলপ টাইম লাগে, আপুনি অলপ সময় ৱেইট কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছটো আপলোড হৈ গ'ল। এতিয়া আপোনাৰ ৰিলেটিভ ডিটেইলছটো ইয়াত আপলোড কৰিব লাগিব, যিহেতুকে আপোনাৰ কেয়াৰ অফ যোন হয় তাৰটো আপুনি ইয়াত ফিল কৰি দিব। ঠিক আছে, ৰিলেটিভৰ দেউতা নে মাকৰ হয় আপুনি যেটো অপশ্যন হয় সেইটো আপুনি চিলেক্ট কৰি দিব আৰু নামটো তলত ধুনীয়াকৈ লিখি দিব আৰু অটোমেটিকলি কেপচাৰটো লৈ ল'ব, অসমীয়াত নামটো আহি যাব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। ইয়াত আপোনাৰ কণ্টেক্ট ডিটেইলছটো আপলোড কৰিব লাগিব। যদি আপোনাৰ নিজৰ কণ্টেক্ট ডিটেইলছটো দি আছে তেতিয়াহ'লে আপুনি সেল্ফ দিব। তাৰপিছত ইয়াত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। তাৰপিছত আপোনাৰ যদি ইমেইল ID আছে তেতিয়াহ'লে আপুনি ইয়াত ইমেইল IDটো দিব বিচাৰে দিব পাৰে, যদি দিব নিবিচাৰে তেতিয়া দিব নালাগে। তাৰপিছত আপুনি কি কৰিব আপুনি নেক্সটত ক্লিক কৰি দিব। ঠিক আছে, নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কি হ'ল আপোনাৰ আধাৰ ডিটেইলছৰ অপশ্যনত আহি যাব। ঠিক আছে, আপোনাৰ আধাৰ ডিটেইলছৰ অপশ্যনত আপুনি কি কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ইয়াত লিখি দিব। ঠিক আছে, আপুনি প্ৰথমৰ যেটো অপশ্যন আছে আধাৰ নাম্বাৰ এইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে ইয়াত এই নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত আপুনি তলত দেখা পাইছে প্ৰিভিউ এণ্ড নেক্সটৰ দুটা অপশ্যন আছে, আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ কি হ'ল ডেট অফ বাৰ্থৰ যেটো ডিটেইলছ আছে সেইটো আপুনি দিব লাগিব। আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ইয়াত ড্ৰপ ডাউনত পাই যাব, তাৰ পৰা আপুনি চিলেক্ট কৰি দিব। ঠিক আছে, তাৰপিছত আপুনি 7 নম্বৰ যেটো অপশ্যন দেখা পাইছে ইয়াত আপোনাৰ ডকুমেণ্ট ফৰ প্ৰুফ অফ বাৰ্থ, আপুনি বাৰ্থ প্ৰুফৰ কাৰণে আপুনি কোনটো ডকুমেণ্ট দিব বিচাৰে সেইটো আপুনি ড্ৰপ ডাউনত চিলেক্ট কৰিব। ইয়াত আপুনি বহুতকেইটা অপশ্যন পাই যাব, যেটো চিলেক্ট কৰিব আপুনি সেইটো ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে, তলত আপলোড কৰা অপশ্যন ইয়াত আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ যেটো দিব আপুনি সেইটো আপলোড হওঁতে অলপ সময় লাগে। তাৰপিছত আপলোড হোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ
পাৰ্মানেণ্ট ডিটেইলছৰ যিটো অপশ্যন আছে এইটো আপোনাৰ আগত এনেকুৱা অপশ্যনটো আহি যাব ঠিক আছে আপুনি নেক্সটত ক্লিক কৰিব তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ হাউচ নাম্বাৰটো যিটো হয় এইটো আপুনি লিখি দিব তাৰপিছত আপোনাৰ ষ্টেট এৰিয়া লোকেলিটি যিটো আছে সেইটো আপুনি লিখি দিব যদি লিখোতে অসমীয়া বানামবিলাক কেইটা ভুল হৈ থাকে তেতিয়াহ'লে আপুনি কি কৰিব ইয়াত কিবোৰ্ডটো দিয়া আছে আপুনি ইয়াৰ পৰা শুধৰাই ল'ব তো এনেকৈ আপোনাৰ গোটেই যিটো পাৰ্মানেণ্ট এড্ৰেছৰ ডিটেইলছটো আছে আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব আৰু ইয়াত আপোনাৰ পিন কোডটো মাৰি দিব আৰু আপোনাৰ তহচিল বা মহল্লাটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব তাৰপিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু ইয়াত আপোনাৰ যিটো আছে 8B যিটো অপশ্যন আছে ইয়াত আপোনাৰ সেলফ এটাচড কপি অফ এড্ৰেছ প্ৰুফ আপোনাৰ এড্ৰেছ প্ৰুফৰ যিটো ডকুমেণ্টছ আছে তাত আপুনি সেলফ এটাচ কৰিব আৰু অপশ্যনটো ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি ড্ৰপ ডাউনত পাই যাব আপুনি কোনটো ডকুমেণ্টছ ইয়াত আপলোড কৰিব ঠিক আছে আপোনাৰ পছন্দ মতে আপুনি আপলোড কৰিব পাৰে ইয়াত যেহেতুকে মই আধাৰ কাৰ্ডেই দিম সো ইয়াত আপুনি আধাৰ কাৰ্ডটো দিব পাৰে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ কাৰণে ডকুমেণ্ট আপলোড হওঁতে অলপ সময় লাগে আপোনাৰ ডকুমেণ্টটো আপলোড হোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ কেটেগৰী অফ ডিজেবিলিটি যদি আপুনি ডিজেবিলিটি হয় তেতিয়াহ'লে আপুনি ডিজেবিলিটিটো দিব যদি নাই তেতিয়াহ'লে দিব নালাগে তাৰপিছত আপুনি ইয়াত নেক্সটৰ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ফেমিলি মেম্বাৰ তাৰ মানে ইয়াত আপোনাৰ যিটো আপুনি ৰিলেটিভ নেম দিছিলে আপুনি দেউতাকৰ নে মাকৰটো যাৰটোৱে দিছিলে তাৰ ডিটেইলছটো ইয়াত আপুনি ফিল কৰিব লাগিব ঠিক আছে তাৰ নামটো আপুনি লিখি দিব আপোনাৰ কি হয় সম্পৰ্কটো আপুনি লিখিব আৰু ইয়াত আপুনি দেখা পাইছে হিজ হাৰ ইপিক নাম্বাৰ তাৰ আপোনাৰ ভোটাৰ আইডি যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত দিব লাগিব ঠিক আছে আপুনি ইয়াত ভোটাৰ আইডি নাম্বাৰটো ধুনীয়াকৈ লিখি দিব ভোটাৰ আইডি নাম্বাৰটো লিখি দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিক্লেৰেশ্যনটো আহি যাব ঠিক আছে ইয়াত আপোনাৰ প্ৰথমৰ যিটো অপশ্যন খোল খাইছে ইয়াত ভেলিজৰ নামটো আপোনাৰ লিখি দিব তাৰপিছত আপোনাৰ যিটো ষ্টেট হয় ষ্টেটটো আপুনি ইয়াত লিখি দিব ড্ৰপ ডাউনত পাই যাব ড্ৰপ ডাউনৰ পৰা দি দিব তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট যিটো হয় ডিষ্ট্ৰিক্টটো আপুনি ড্ৰপ ডাউনত পাই যাব তাৰ পৰা ডিষ্ট্ৰিক্টটো দি দিব ঠিক আছে তাৰপিছত আপুনি দেখা পাইছে তাৰপিছত আপুনি তলত দেখা পাইছে আই এম অৰ্ডিনাৰী ৰেচিডেণ্ট এট দ্য এড্ৰেছ ইয়াত মানে আপুনি কিমান দিন ধৰি থাকি আছে সেই এড্ৰেছত সেইটো আপুনি ইয়াত মেনশ্যন কৰিব লাগিব ঠিক আছে আপুনি কিমান দিন ধৰি এইটো এড্ৰেছত আছে সেই ডেটটো আপুনি ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিব মেনশ্যন কৰি দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব আৰু ইয়াত আপুনি লাষ্টৰ যিটো প্লেচৰ অপশ্যন আছে ইয়াত আপুনি আপোনাৰ ভিলেজৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব আৰু তলত আপোনাৰ কেপচাৰটো এনেকৈ আহি যাব আপুনি ধুনীয়াকৈ কেপচাৰটো ফিল কৰি আপুনি তলত প্ৰিভিউৰ এটা অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ প্ৰিভিউ ফৰ্মটো এনেকৈ আহি যাব ঠিক আছে আপুনি প্ৰিভিউ ফৰ্মটো ধুনীয়াকৈ চাই ল'ব যদি আপোনাৰ কিবা ভুল হৈ থাকে সো আপুনি প্ৰিভিউটো চোৱাৰ পিছত আপুনি সাবমিটৰ অপশ্যনত ইয়াত আপুনি ক্লিক কৰিব তাৰপিছত আৰ ইউ চিয়ৰ এনেকৈ এটা অপশ্যন আহিব প্লেচ মেছেজ ইয়াত আপুনি ইয়েছ কৰিব ইয়েছ কৰি দিয়াৰ পিছত আপোনাৰ একনলেজমেণ্টটো এনেকৈ সাবমিট হৈ যাব আপুনি ইয়াত দেখা পাইছে আপোনাৰ ৰেফাৰেন্স নাম্বাৰটো আহি গ'ল আপোনাৰ ডাউনলোড একনলেজমেণ্টৰ অপশ্যনটো আহি গ'ল এইটো আপুনি কি কৰিব ডাউনলোড কৰি ৰাখি দিব আৰু একনলেজমেণ্ট নাম্বাৰটো আপুনি ৰাখি দিব কিয়নো আপোনাৰ এই এপ্লিকেশ্যনটোৰ ষ্টেটাছটো চেক কৰিবৰ কাৰণে আপোনাৰ একনলেজমেণ্ট নাম্বাৰটো লাগিব ঠিক আছে সো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল যদি